রাজ্যর কংগ্রেসী রাজনীতিত আজি অর্থাৎ সোমবারে মন্ত্রী হিমন্ত বিশ্ব শর্মার নেতৃত্বাধীন বিসম্বাদী গোটটোৱে মহাবিস্ফোরণ ঘটাব বুলি দাবী কৰিছিল যদিও কিন্তু গগৈপন্থীৰ শিবিৰে দাবী কৰা মৰ্মে দুবছৰজোৰা বিসম্বাদীৰ অধ্যায়টোৰ যেন আজি এক করুণ পরিসমাপ্তি দিশে আগবাঢ়িছে। আজি দুপৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিসম্বাদীয়ে দলে বলে ৰাজ্যপালক লগ ধৰিবলৈ ৰাজভৱনত উপস্থিত হয় আৰু তাতে তেওঁ দলৰ নানা সমস্যাৰ কথা পাতে। লগতে কয় যে বৰ্তমান অসমৰ কংগ্ৰেছৰ নেতৃত্ব সলাব লাগে বুলি দাবী জনায় আৰু বিধায়কসকলে অহা 2016 চনৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে এই পৰিৱৰ্তন জৰুৰী হৈ পৰিছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। আজি ৰাজভৱনত ৰাজ্যপালক লগ ধৰাৰ পিছত এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনায় যে তেওঁ এই নেতৃত্বত থকা চৰকাৰখনৰ পৰা আজিৰে পৰা সব্যাহতি ল'লে বুলি সাংবাদিকক জনায়। তেওঁ আজি ৰাজ্যপালৰ হাতত সব্যাহতি পত্ৰখন দি আহিছে বুলি জনায় আৰু তেওঁ কয়, মই কংগ্ৰেছত থাকিম, বিধায়ক হিচাপে কাম কৰি যাম বুলি হিমন্ত বিশ্ব শৰ্মাই জনায়। আজি ৰাজ্যপালৰ লগত কি কথা পাতিলে বিসম্বাদীৰ গোটটোৱে আহক শুনো হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ যোগে। আমি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ ওচৰত আমি সকলোৱে এটা কৈছিলোঁ যে কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন হ'ব লাগে, যাতে 2016 চনত আমি কংগ্ৰেছ দলক ক্ষমতাত ঘূৰাই আনিব পাৰোঁ। ইয়াৰ আগতেও 2 বছৰ আগৰ পৰা আমি ৰিপিটেডলি আমাৰ কংগ্ৰেছৰ সভানেত্ৰী শ্ৰীমতী সোনিয়া গান্ধী আৰু তেতিয়াৰ জেনেৰেল ছেক্ৰেটাৰী দিগ্বিজয় সিং, পৰৱৰ্তী পৰ্যায়ত CP যোশীক আমি কৈ আছিলোঁ যে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যদি চৰকাৰখনত থাকে তেতিয়াহ'লে লোকসভা নিৰ্বাচনত আমি 4খনতকৈ বেছি আসন আমি নাপাওঁ। তেতিয়া কিন্তু নৰেন্দ্ৰ মোদীক বিজেপি দলৰ কোনো প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্ব দিয়া নাছিল। আমি মানুহৰ পালছটো অনুভৱ কৰিছিলোঁ আৰু আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰী গগৈৰ আণ্ডাৰত যদি ইলেকশ্যন হয়, ইভেন আমি আমাৰ নিজৰ সমষ্টিবিলাকতো আমি জিকিব নোৱাৰিম। আৰু সেই কথাটো আমি সোনিয়া গান্ধী ডাঙৰীয়াক লিখিতভাৱে আমি জনাই দিছিলোঁ। তাৰ পিছত ইলেকশ্যন হ'ল, আমি 4টা পাব বুলি কৈছিলোঁ, 4টা নাপালে 3টা পালে। গগৈ ডাঙৰীয়াই ক'লে যে মই পদত্যাগ কৰিম, কিন্তু মই জানো আপোনালোকক মই উইথ লট অফ চিনচিয়াৰিটি ক'ব পাৰোঁ, তেওঁ পদত্যাগ পত্ৰখন দিল্লীত কাকো নিদিলেই। নিদিয়াৰ পিছত আমি নিজে হাইকমাণ্ডক ৰিকুৱেষ্ট কৰিলোঁ যে লোকসভা নিৰ্বাচনত আমি 3টা ছিট পালোঁ, যদি গগৈ ডাঙৰীয়াৰ নেতৃত্ব থাকে আমি বিধানসভা নিৰ্বাচনত আমি 10-15 জনতকৈ আমি বেছি ছিট আমি জিকিব নোৱাৰোঁ। তেতিয়া তেখেতসকলে ক'লে যে আমি খাৰ্গে ডাঙৰীয়াক অবজাৰ্ভাৰ হিচাপে পঠাইছোঁ, আপোনালোকৰ ভিউজটো খাৰ্গে ডাঙৰীয়াক দিয়ক। আমি খাৰ্গে ডাঙৰীয়াক আমাৰ ভিউজটো দিলোঁ আৰু মোৰ খবৰ মতে আপোনালোকে ইণ্ডিভিজুৱেলি MLA সকলৰ লগত কথা পাতিব পাৰে যে 50 জনতকৈ অধিক MLA ক'লে যে মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তন হ'ব লাগে। কাক দিব লাগে সেইটো ইছ্যু নাছিলে, যে মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তন হ'ব লাগে, নহ'লে আমি কংগ্ৰেছ 2016 চনত জিকিব নোৱাৰিম। কিন্তু খাৰ্গে ডাঙৰীয়া যোৱাৰ পিছত এটা নতুন ধৰণৰ ৰাজনীতি আৰম্ভ হ'ল, সাম্প্ৰদায়িক এটা ৰাজনীতি, যে অমুক কমিউনিটিৰ পৰা CM হ'ব নোৱাৰে, অমুক কমিউনিটিত ইমান পাৰ্চেণ্টেজ আছে, তমুক মানে এটা কাষ্টিজিমৰ ওপৰত কংগ্ৰেছৰ ভিতৰত নতুন ৰাজনীতি এটাৰ আৰম্ভণি কৰা হ'ল। বিভিন্ন ধৰণৰ সংগঠন যি কংগ্ৰেছৰ কোনো আভ্যন্তৰীণৰ লগত জড়িত নহয়, কোনোবা এজন ব্যক্তিক সেই জাতিটোৰ হোৱা বুলিয়েই তেনেকুৱা ধৰণৰ মানুহক আনি পেলাই কোৱা হ'ল যে এই ধৰণৰ মানুহে মুখ্যমন্ত্ৰী থাকিব লাগিব, বেলেগ অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। এনেবোৱাৰ কথা যেতিয়া আৰম্ভ হ'ল, তেতিয়া মই কংগ্ৰেছ লিডাৰশ্বিপৰ ওচৰত প্ৰটেষ্ট কৰিলোঁ যে এবাৰ খাৰ্গে ডাঙৰীয়া অহাৰ পিছত আৰু আপোনালোকে কিয় বাৰে বাৰে ডেলিগেশ্যনবিলাক লগ কৰি আছে। যি কি নহওক, যোৱা পৰহি দিনাখন কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আহমেদ পেটেল বা CP যোশী নহয়, মোৰ লগত প্ৰায় বহুতখিনি সময় ধৰি অসমৰ ৰাজনীতিৰ বিষয়ে কথা পাতিলে আৰু শেষত মোক ক'লে যে তোমাক তৰুণ গগৈ মাতিব, তুমি তৰুণ গগৈৰ লগত লগ লাগি অসমৰ সমস্যাখিনি সমাধান কৰিব চেষ্টা কৰা। মই অপেক্ষা কৰিছিলোঁ। তৰুণ গগৈ ডাঙৰীয়াই মোক যোৱাকালি ৰাতি 8টা বজাত মাতিলে। মতাৰ পিছত মই তেখেতৰ লগত কথা পাতি অনুভৱ কৰিলোঁ যে 2016 চনৰ পাৰ্টিটো ৰিভাইভ কৰাৰ কাৰণে তেখেতৰ কোনো আন্তৰিকতা নাই। তেখেতে কালি মোক ক'লে যে হিমন্ত আমি এনেকুৱা এখন চৰকাৰ চলাওঁ যিখন 4 মাহে মানে মন্ত্ৰীসকল বদলি থাকিব।
তো যেতিয়া এনেকুৱা ধৰণৰ কথা শুনিলোঁ তেতিয়া মই পোনে পোনে শৰৎ বৰকটকী ডাঙৰীয়াৰ ঘৰত আহিলোঁ। শৰৎ বৰকটকী ডাঙৰীয়াই মোক ক'লে যে মোকো এইমাত্ৰই ফোন কৰিছিল, মোকো কৈছে এনেকৈ 4 মাহে মন্ত্ৰীবিলাকৰ পৰিৱৰ্তন হ'ব। তো তাৰ পিছত মই অনুভৱ কৰিলোঁ যে শাৰীৰিকভাৱে, মানসিকভাৱে, ৰাজনৈতিকভাৱে এইখন চৰকাৰত থকাটো বিপদ। ইট ইজ ন' লংগাৰ ছেফ। গতিকে মই সিদ্ধান্ত ল'লোঁ যে মই মন্ত্ৰী পদৰ পৰা অব্যাহতি লওঁ। মন্ত্ৰী পদৰ পৰা অব্যাহতি মই ল'লোঁ আৰু এইখন পদত্যাগ পত্ৰ উঠাই লোৱা নহ'ব, বা এইখন উঠাই লোৱাৰ কাৰণে দিয়া পদত্যাগ পত্ৰ নহয়। যোৱা 2 বছৰ আগত মই এবাৰ পদত্যাগ কৰি উঠাই লৈছিলোঁ, তাৰ কিছুমান স্পেচিফিক ৰিজন আছিল, মই পিছত আপোনালোকক ক'ম, আই উইল শ্বেয়াৰ উইথ ইউ। কিন্তু আজি পৰিৱেশটো কমপ্লিট বেলেগ। ৰিজাইনটো মই দিলোঁ, কিন্তু মই যিহেতু কংগ্ৰেছত আছোঁ সেইকাৰণে গগৈ ডাঙৰীয়াই য'তে য'তে ৰাইজৰ বিৰুদ্ধে তেখেতৰ যিবিলাক নীতিৰ কাৰণে আমি যোৱা লোকসভা নিৰ্বাচনত হাৰিলোঁ, বা আজিও তেওঁ যিবিলাক নীতি তেওঁ লৈ আছে, গুৱাহাটীৰ এভিকশ্যনকে ধৰি, দুখীয়া মানুহক একো সংস্থাপন নিদিয়াকৈ উচ্ছেদকে ধৰি, আমি উচ্ছেদৰ বিৰোধিতা নহয়, য'ত য'ত নালা নৰ্দমা আছে, কিন্তু দুখীয়া মানুহখিনিক অন্ততঃ টকা 25,000 হাতত দি পেলাই উচ্ছেদো কৰাৰ পৰামৰ্শও নামানে। তেনেকুৱা ধৰণৰ য'ত য'ত এণ্টি পিপুল কাম গগৈ ডাঙৰীয়াই কৰে সেইবিলাক আমি বিধানসভাৰ বাহিৰে ভিতৰে আমি সজোৰে বিৰোধিতা কৰিম। মোৰ ওচৰত অকল অট্টালিকা। মই 8 ষ্টৰী ভাঙিছিলোঁ কেতিয়াও, মই নাছিলোঁ তেতিয়া। বতাগুলি তেতিয়া মই অসমৰ মন্ত্ৰীয়ে নাছিলোঁ, ফেক্সটো ঠিক কৰি ল'ব। আচ্ছা, যে আৰু মই যি উচ্ছেদ কৰিছিলোঁ অকল অট্টালিকা, 8 ষ্টৰী বিল্ডিং, 9 ষ্টৰী বিল্ডিং, অকল সেইবিলাক, ডোনা টাৱাৰ এইবিলাক। আচ্ছা, য'তে য'তে গগৈ ডাঙৰীয়াৰ পলিচিটো ৰাইজৰ বিপক্ষে যাব, আৰু আপোনালোকেও ক'ব যে এইটো পলিচি ৰাইজৰ বিপক্ষে গৈছে, সেই কথাটো আমি বিধানসভাৰ বাহিৰে ভিতৰে আমি উত্থাপন কৰিম। আৰু য'ত য'ত গগৈ ডাঙৰীয়াই ভাল নীতি ল'ব সেই নীতিবিলাক আমাৰ সমষ্টিত আমি প্ৰচাৰ কৰিম। গতিকে দলৰ মানুহ হিচাপে আমি যিটো ৰাইজৰ পক্ষত থাকি যি কাম কৰিব লাগে আমি কৰিম। আৰু আজিৰ পৰা মই মন্ত্ৰিত্বৰ দায়িত্ব এৰিলোঁ। আমাৰ সতীৰ্থসকলৰ সৈতে আমি ৰাইজৰ পক্ষত থাকি আমি কংগ্ৰেছ দলৰ শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰি যাম।